আপোনালোকতো জনগণৰ হৈ কাম কৰি আছে জনগণৰ অধিকাৰৰ প্ৰশ্নটোক লৈ আপোনালোকে দীৰ্ঘদিন ধৰি কাম কৰি আছে সেইকাৰণে সুধিব বিচাৰিছোঁ আপুনি যিহেতু ৰাজপথৰ আন্দোলনকে ধৰি তেনেকুৱা ধৰণৰ আন্দোলন কৰি আছে কিন্তু শেহতীয়াকৈ আপোনালোকে সংসদীয় ৰাজনীতিটো ভৰি খোজ পেলাব বিচাৰিছে কোন কোন আহিছ আইক পুজিবলে আইৰ পূজাৰ বেলি হ'ল আইৰ পূজাৰ বেলি হ'ল সমনীয়া আইৰ পূজাৰ বেলি হ'ল বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল জাগ 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 মজদুৰ নজোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল ৰণৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল নমস্কাৰ যাত্ৰাৰ নতুন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি বোকাখাটত আছোঁ এগৰাকী নেতা কৃষক নেতা জীপাল কৃষক শ্ৰমিক সংঘ দয়াং টেঙানী সংগ্ৰাম সমিতি সংগ্ৰামৰ এগৰাকী অন্যতম নেতা একালৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰো প্ৰতিষ্ঠাপক প্ৰয়াস অধ্যয়ন কেন্দ্ৰ অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাপক ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সমন্বয়ক সংগ্ৰামী নেতা সোণেশ্বৰ নৰ ডাঙৰীয়া আমাৰ লগত আছে আমি তেখেতৰ কৰ্মৰাজি সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ দাদা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ হয় আমি জানিব বিচাৰিছোঁ আপোনাৰ যিটো সংগ্ৰামৰ জীৱন কেনেকৈ আৰম্ভ হৈছিলে আমি যিকোনো অনুষ্ঠানতে যিকোনো ক্ষেত্ৰৰ ব্যক্তিৰ প্ৰথম আৰম্ভণি কেনেকৈ হৈছিলে সেইবিলাক সোধোঁ হয় মই মোৰ সম্পৰ্কে কোৱাৰ আগতে প্ৰথমতে যাত্ৰাৰ যি অভিনৱ যি যাত্ৰা আৰু বিশেষকৈ যিটো ইয়াৰ মূল যি হোতা নিতুল নন্দন আপোনাক স্বাগতম জনাইছোঁ যে আপুনি সুদূৰ আপুনি মাজুলীৰ পৰা আহি আমাৰ বোকাখাটত আহি আমাৰ সংগ্ৰামৰ যিটো ইতিহাস বুটলি জনগণৰ মাজলৈ নিয়াৰ যি প্ৰয়াস কৰিছে আপুনি অভিনন্দনযোগ্য গতিকে এই আপাহতে আপোনাক প্ৰথমতে এই যাত্ৰাৰ সকলো শুভাকাংক্ষী শুভানুধায়ী সকলোলৈকে আমাৰ বোকাখাট সমাজৰ তৰফৰ পৰা আমি আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ আৰু ফাগুনৰ পলাশ শিমলু আকাশত মুখৰিত হৈ আছে ৰঙে নিতুল কৰি ৰখা সেই সময়তে আপোনাক আকৌ এবাৰ ফাগুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় আমি আজি প্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ যিটো সংগ্ৰামী জীৱনটো কেতিয়াৰ পৰা কেনেকৈ উদ্বুদ্ধ হৈছিলে এনেকুৱা জীৱন এটা যে আপুনি বাছি লৈছে হয় আপুনি য'ত বহি মোৰ লগত কথা পাতি আছে এই গাঁওখন বোকাখাট সমষ্টিৰ দুখতিমুখ পঞ্চায়ত এলেকা আৰু এইটো এটা অসমৰ নদন বদন এটা সভ্যতা আছিলে উৰ্বৰ এটা ক্ষেত্ৰ আছিলে ফু মাৰি অমিতা খাই তাৰ পৰা গুটিটো পেলাই দিয়াৰ লগে লগে অমিতা গজি আমাৰ অমিতা নিজে ৰুই খোৱাৰ অভ্যাস আমাৰ ইয়াত নাছিল অমিতা স্বাভাৱিকভাৱে আমাৰ গজি হৈছিল উৰ্বৰ এটা ক্ষেত্ৰ আছিল আমাৰ মানুহৰ মাজত আমি কলেজত পঢ়াৰ কাললৈকে ইয়াত মানে এটা নদন বদন বিনিময় প্ৰথা আছিল কিন্তু হঠাৎ অহা বানে তিনিবাৰকৈ যি বানপানীয়ে আহি 87ত বা 97ৰ বানে যি ইয়াত বাট পথ খহাই সৰ্বশান্ত কৰি মোৰ যি ঘৰ আপুনি আজি দেখিছে সেই ঘৰটো তিনিবাৰকৈ বানপানী খহোৱাৰ পাছত 4 নম্বৰ ঘৰটি জাষ্ট সাময়িকভাৱে আমি যেনে তেনে থিয় কৰি ৰাখিবলৈ সক্ষম হৈ থকা এটা পৰিয়াললৈ ৰূপান্তৰ হ'লোঁ 1.5 ফুটীয়া চালিৰে এল পেটাৰ্ণ মানে পনিয়লি বেৰেৰে সমৃদ্ধ সেই ঘৰখন মানে আগফালে দুজোপা য'ত শেৱালি আছিল শেৱালিৰ তলত সুন্দৰ বননি আছিল য'ত আমি গান আমি কবিতা চৰ্চা কৰিছিলোঁ মুকলিকৈ আমাৰ সমস্ত সেই অলক এলেকাৰ সকলো গায়ক গায়িকা বিভিন্ন শিল্পী কলা কুশলী আমি একেলগে চোতালত বহি হাৰমনিয়াম তাবলাৰে আমি নিজৰ লোকসংগীত গণসংগীত সকলো চৰ্চা কৰিছিলোঁ
সেইখন এই আপুনি বহি থকা ঠাইডোখৰ এটা সময়ত যেতিয়া বানে গৰকি যেতিয়া খহাই সকলো ফালে সৰ্বশান্ত কৰি ডিঙিলৈকে বালিচৰ যেতিয়া কৰি থৈ গুচি গ'ল আমাৰ এই গোটেই বৃহত্তৰ অঞ্চলটি আচলতে বালিত পোত খোৱা জনসম্প্ৰদায়লৈ ৰূপান্তৰ হ'লো যাৰ ফলশ্ৰুতিত সেইসকল মানুহ নদন বদন বিনিময় প্ৰথাৰে মোৰ ঘৰৰ লাও ইঘৰৰ ৰঙালাও মোৰ ঘৰৰ কেৰেলা ইঘৰৰ পটল এনেকৈ বিনিময় প্ৰথাৰ যোগেদি কেৱল সাপ্তাহিক বজাৰত নিমখ আৰু কেৰাচিন তেলৰ বাবে নিমখ আৰু কেৰাচিন তেল আৰু চূণকণৰ বাবে আমাৰ মানুহে ইয়াৰ পৰা সেউজীয়া পাচলি সপ্তাহত বিনিময় কৰিছিল তাৰ পৰা সেই বস্তুখিনি আনিবৰ কাৰণে আমাৰ কেছ ধনৰ সম্পৰ্ক খুবেই কম আছিল কেৱল বিনিময় প্ৰথাৰ দৰেই আছিল আমাৰ গাঁওখন ইমান সমৃদ্ধ আছিল নিজৰ ধৰণেৰে সেই গাঁওখনত যেতিয়া মোৰ ঘৰখনে 3বাৰ সৰ্বশান্ত হ'ল আমাৰ মানুহৰ পৰিত্ৰাণৰ কাৰণে যেতিয়া আমি হাবুডুবু খাইছোঁ জীৱনত দিন হাজিৰা কৰি নোপোৱা মোৰ গাঁওখন এতিয়া 90% মানুহে দিন হাজিৰা কৰি খায় এতিয়া সমস্ত ডেকালৰ চব বাহিৰত কোম্পানীত যাব লগা অৱস্থা হ'ল কটাৰীখন ৰাতিপুৱাই নি মানে নগৰৰ সেই যে শ্ৰমিকৰ দৰে আমাৰ গাঁৱৰ সেই সকল ডেকা জোৱানসকলো কম বয়সতে তেওঁলোকে বিবাহ মানে সম্পন্ন কৰি ঘৰ বৰ্তাব লগা হৈছিল কপিদাখন লৈ কোৰখন লৈ দিন হাজিৰা ওলাই যাব লগা হৈছিল আমাৰ মহিলাই য'ত দিন হাজিৰা কৰাৰ মানুহৰ এটা মৰ্যাদাৰ প্ৰশ্ন আছিল সেই সকল মহিলাক এতিয়া গাড়ীত উঠাই নি মানুহৰ পথাৰত বাহিৰত শ্ৰম কৰিবলৈ আমদানি কৰা হয় ৰপ্তানি কৰা হয় এনেকুৱা এটা পৰিস্থিতিত ইয়াৰ পৰিত্ৰাণৰ কাৰণে আমি হাহাকাৰ কৰি ফুৰিছোঁ বিভিন্ন ধৰণৰ যেতিয়া এপিডেমিক কণ্ডিশ্যন হৈছে স্বাস্থ্যৰ সম্পৰ্কীয় মানে ইয়াত ডায়েৰিয়া ডিচেণ্ট্ৰি কলেৰা সাংঘাতিক পলিঅ' এনেকুৱা ধৰণৰ মহামাৰীৰে ইয়াত আক্ৰান্ত কৰা অঞ্চল আছিল টিউবাৰকুলোচিছে আক্ৰান্ত কৰা অঞ্চল আছিল সেই সময়ত আমি কেনেকৈ এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ সেই সম্পৰ্কে আমি ছাত্ৰ অৱস্থাৰ পৰাই যেতিয়া হাহাকাৰ কৰি ফুৰিছোঁ তাতেই আমি অস্থিৰ হৈ গৈছিলোঁ আচলতে বহু ধৰণৰ আমি ইয়াত এই মানুহখিনিৰ কাৰণে যেতিয়া আমি মাত মাতিব খোজোঁ ক'ত মাতিম কেনেকৈ আমি আকৌ মাটিটো উৰ্বৰ কৰিব পাৰিম কেনেকৈ আমাৰ মানুহে দিন হাজিৰা নকৰাকৈ কেনেকৈ কি কৰিব পৰা যাম আমাৰ স্বাস্থ্যবিলাকৰ এই যে দুৰাৰোগ্য ৰোগৰ পৰা কেনেকৈ আমি মুক্তি লাভ কৰিব পাৰোঁ আমাৰ খহনীয়াগ্ৰস্ত লোকসকল কেনেকৈ পৰিত্ৰাণ পাব পাৰে যেতিয়া ইয়াক গোটেই প্ৰশ্নবিলাকক আমি যেতিয়া অনুধাৱন কৰিবলৈ আৰম্ভ কৰিলোঁ খুব বেয়া লাগে যে কেৱল মাত্ৰ এই যিটো সমাজ ব্যৱস্থাটো ৰাজনৈতিক ব্যৱস্থাটোত কেৱল ফুটা বস্তাৰে প্ৰদান কৰা ৰিলিফৰ চাউলটোৰ বিনে আৰু আমাৰ বিকল্প কোনো পথেই নাছিল সকলো দুৱাৰ ৰুদ্ধ আৰু তেওঁলোকেও সেই ধৰণে সেই সময়ত নীতিগতভাৱে এনেকুৱা কিছুমান ৰাজনৈতিক শ্লোগান মানুহৰ মাজত আৰোপ কৰি দিলে যে আমি বানপানীৰ লগত সহৱস্থান কৰাৰ বাদে আমি ৰিলিফৰ চাউল খোৱাৰ বাদে আমাৰ যে ক'তো পৰিত্ৰাণ নাই এনেকুৱা এটা ধাৰণা আমাৰ মাজত এৰি দিবলৈ যত্ন কৰিলে কিন্তু আমি যেতিয়া পঢ়া শুনা কৰিছোঁ বিভিন্ন ধৰণে চাইছোঁ আমি পৃথিৱীত এনেকুৱা বানপানী হোৱা ঠাইবোৰ আমি মানে অনুসন্ধান কৰি যেতিয়া বিচাৰি উলিয়াইছিলোঁ ব্ৰহ্মপুত্ৰ নদীয়ে যিমান বান বিধ্বস্ত কৰিছে অসমক ইয়াতকৈও ভয়াৱহ বান সৃষ্টি কৰা পৃথিৱীৰ নদীৰ ইতিহাস আছে আমি পঢ়িছোঁ তাৰপিছত যেতিয়া দেখিছোঁ যে আমি এই প্ৰশ্নবিলাকক আমি লৈ মানুহৰ মাজলৈ যাবলৈ আৰম্ভ কৰিলোঁ যেতিয়া মানুহৰ মাজলৈ যদি আমি যাবলৈ আৰম্ভ কৰোঁ যে নহয় নদী নিয়ন্ত্ৰণ কৰা সম্ভৱ যদি আমি নদীখন নিয়ন্ত্ৰণ কৰিব পাৰোঁ পুনৰ যদি মাটিক উৰ্বৰ কৰি তুলিব পাৰোঁ যদি আমি নিজক যদি সেউজ কৰি ল'ব পাৰোঁ সেউজ এটা বিপ্লৱ যদি আমি সূচনা কৰিব পাৰোঁ ডেফিনেটলি আমাৰ সকলো ধৰণৰ অসমীয়া মানুহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আমি স্বতন্ত্ৰতা ৰক্ষা কৰি জীৱন যাপন কৰিব পাৰিম সেই প্ৰশ্নবিলাক কৰিবলৈ যাওঁতে কিন্তু ৰাজনৈতিকভাৱে আমি সংঘাতৰ বলি হৈছিলোঁ আমাৰ দলং নাছিল মানে কাঠৰ দলং আছিল পৰিত্যক্ত গাড়ী ঘোঁৰা চলিব না আমি লৰালি কালত এটা সময়ত গাড়ীৰে আমি গৈ পৰীক্ষা দিবলৈ গৈছিলোঁ দুখতি মুখলৈ কিন্তু এই একেখন মানে অঞ্চলতে কিন্তু ৰাস্তা নাই দলং শেষ হৈ গ'ল আমি খোজকাঢ়ি আমাৰ সদায় অহা যোৱা কৰিব লগা হয় তেতিয়া আমি দলং বিচাৰি গৈ ইয়াৰ পৰা চাইকেল প্ৰচেছন কৰিছিলোঁ গোলাঘাটলৈ আমাৰ এখন স্থায়ী দলং লাগে এনেকুৱাবিলাক প্ৰশ্নই মনত খুন্দিয়াইছিল ৰাজনৈতিকভাৱে লৰালি কালৰ পৰাই দেখিছিলোঁ ইয়াত বিদগ্ধ নেতাবিলাকক মন্ত্ৰীক দেখিছোঁ মুখ্যমন্ত্ৰী দেখিছোঁ ইয়াত বিধায়ক দেখিছোঁ কিন্তু এই গোটেই ব্যৱস্থাটোৰ মাজত মই পৰিত্ৰাণৰ বা সমাধানৰ ক'তো তেওঁলোকৰ মানে কৰ্মসূচী দেখা নাছিলোঁ সেই প্ৰশ্নটোৱে আমাৰ মনত মানে প্ৰতিবাদী সত্তাটো ক'ৰবাত হয়তো সোমাই আছিল আমি সমাধানৰ কাৰণে কামনা কৰা সেই চিন্তাটো থকাৰ কাৰণে সম্ভৱতঃ সেই ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি আমি লৰালিতে এটা ঘৃণা উপজিছিল খুব সাংঘাতিকভাৱে এটা ঘৃণা উপজিছিল
যে আমি আকৌ ৰিলিফ খাবৰ কাৰণে কি জীয়াই আছোঁ নেকি? যি মানুহৰ চাউল, যি মানুহৰ মাছে মঙহে আমি নদন বদন আমাৰ এটা জাতি আছিলোঁ, সেই মানুহখিনি কেৱল ফুটা অৱস্থাত অহা সেই চাউলৰ বিনিময়তে আমি চলি থাকিব লাগিব নেকি? 5 বছৰৰ মূৰত আমাৰ পৰা ভোট খুজি নিয়াৰ বাবে যে ইয়াত কোনো ৰাজনৈতিক কৰ্মসূচী আমি দেখা নাছিলোঁ। সেই প্ৰশ্নবিলাকে বোধ কৰোঁ মোৰ জীৱনত এটা বৰ বেলেগকৈ এটা সাঁচ বহাইছিল, যাৰ পৰা আজিও মই মুক্ত নহয়, আজিও মই অস্থিৰ মানুহজন, আজিও মই মুক্তিৰ বাবে অহৰহ জীৱনটোক মই এৰি থৈছোঁ। তেনেকুৱা ধৰণৰ সমাজৰ সমস্যাৰে যি আপোনাক সংগ্ৰামৰ জীৱনলৈ টানি আনিলে বুলি ক'ব লাগিব। হয় হয়, একদম নিশ্চিতভাৱে। আপুনি দয়াং টেঙানীৰ যিটো সংগ্ৰাম হয় অসমত চৰ্চিত হৈছিলে, সেইটো সংগ্ৰামৰ সৈতে কেনেকৈ জড়িত হৈছিলে? একচুৱেলি মই জড়িত নহয়, সমস্যাটোত মই প্ৰত্যক্ষভাৱেই সোমাই পৰিছিলোঁ আৰু প্ৰথম মই সমস্যাটো উদ্ভাৱন কৰি মই নিজেই তাৰ প্ৰতিষ্ঠা কালৰ মানুহ আৰু মই নিজেই প্ৰতিষ্ঠাপক গোটেই সংগ্ৰামটো। টেঙানীখনক জ্যোতি শতবৰ্ষৰ চলি আছিল অসমত, এক সাংস্কৃতিক পৰিৱেশ এটা বিৰাজ কৰি আছিল। জ্যোতি শতবৰ্ষৰ কাৰ্যকালৰ মাজতে মই আচলতে আত্মগোপন কৰি মই টেঙানীলৈ সোমাই যাব লগা হৈছিল, যে টেঙানীত যেতিয়া মানুহখিনিক উচ্ছেদ কৰিছিল, যে উচ্ছেদটো কেতিয়াও মানৱীয় হ'ব নোৱাৰে, সেই ৰাজনৈতিক সমাধান সূত্ৰ হ'ব নোৱাৰে। সেই বনাঞ্চল এলেকাত বসবাস কৰা জনগণৰ অধিকাৰ থকাৰ প্ৰশ্নটো আমি জানো। গতিকে সেইসকলৰ মুক্তিৰ বাবে আমি ভাবিলোঁ যে কেৱল ইয়াৰ শিল্প সংস্কৃতি আমি ৰাজআলিত কৰি থাকিলে নহ'ব, আমি জনগণৰ সংগ্ৰামটোক একাত্ম কৰি নিব নোৱাৰিলে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক আদৰ্শ পৰিপন্থী হ'ব। গতিকে জ্যোতিপ্ৰসাদৰ আদৰ্শৰে, বিষ্ণু ৰাভাৰ আদৰ্শৰে সেই মুক্তি সংগ্ৰামৰ গীতবিলাক লৈ টেঙানীত মই সোমাই গৈছিলোঁ। আৰু টেঙানীৰ সংগ্ৰামৰ ইতিহাস আপোনালোকে সকলোৱে জানে যে অসমত এটা বিৰল ঐতিহ্যপূৰ্ণ এটা সংগ্ৰাম, টেঙানী দয়াঙৰ সংগ্ৰাম। বহু ধৰণে সেইবোৰ কথা ক'লে আচলতে বহু কথাই সোমাই যায়, যদিও আপোনাক চমুকে কৈছোঁ যে টেঙানী সংগ্ৰাম অসমৰ কৃষক সংগ্ৰামৰ এক যুগ বুলিয়ে ক'ব লাগিব। হয়, স্বৰ্ণীল যুগ আৰু এটা আৰ্হি হ'ব পাৰে, আৰু বহু ইতিহাস ভিতৰত সোমাই আছে, যিবোৰ ইতিহাস এতিয়া উলিয়াই অনাৰ এতিয়াও প্ৰয়োজন আছে। আৰু আপুনি শৈক্ষিক ক্ষেত্ৰতো জড়িত হৈ আছে, আপোনাৰ প্ৰয়াস অধ্যয়ন চক্ৰ বুলি, হয়, সেইটো সম্পৰ্কে ৰাইজে জানিব বিচাৰিব, কেনেকৈ ব্যাখ্যা আগবঢ়াব? হয়, চমুকে আমি ছাত্ৰ অৱস্থাত যেতিয়া পঢ়া শুনা কৰিছোঁ, গীত কবিতা প্ৰগতিশীল গ্ৰন্থ পঢ়িবলৈ শিকিছোঁ, আমি যেতিয়া মানৱ দৰদী যিবিলাক গীত মাত সাহিত্য কবিতা চৰ্চা কৰিছোঁ, কাৰণ সেইবিলাকৰ কাৰণে এটা মোক প্লেটফৰ্ম খুবেই দৰকাৰ। আমি এনেকৈ কেনেকৈ পৰা যায়, তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত বা কটনত যিবোৰ পৰিৱেশ আছিলে, আমি সমগ্ৰ ব্যাপক অৰ্থত আমি অসমৰ মাজলৈ কেনেকৈ অধ্যয়ন চক্ৰটোক এটা প্ৰগতিশীল অধ্যয়ন চৰ্চা এটা মানে কেনেকৈ আগুৱাই নিব পৰা যায়, তেতিয়া হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত পদাতিক তাত জন্ম লাভ কৰিছিল, এটা পদাতিক গোষ্ঠী। তাতে পদাতিক আলোচনীখনো সৃষ্টি হৈছিল। তেতিয়া আমি অধ্যয়ন চক্ৰবিলাক প্ৰস্তুত কৰাৰ মাজেদি বোকাখাতত আমি প্ৰয়াস অধ্যয়ন চক্ৰ স্থাপন কৰিছিলোঁ। আৰু ভাল লাগিব আপোনাক কৈ, যে অসমবাসীক কৈও ভাল লাগিব যে প্ৰয়াস অধ্যয়ন চক্ৰ আজিও আমাৰ সজীৱ আৰু জীৱিত। প্ৰয়াস অধ্যয়ন চক্ৰই আমি 4খনকৈ নিজৰ অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত দায়বদ্ধ। বোকাখাত জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, মানে দিছৈপুৰা জাতীয় বিদ্যালয়, মহুৰামুখ জাতীয় বিদ্যালয় আমি স্থাপন কৰিছোঁ, য'ত বোকাখাত জাতীয় বিদ্যালয়খন আমি উন্নীত কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈকে আজিৰ তাৰিখলৈকে। আমাৰ ঘৰৰে দেউতাৰ ডাঙৰ দাদাৰ স্মাৰকত আমি মাটি 5 বিঘা দান কৰি এখন স্কুল স্থাপন কৰিছোঁ। আমি প্ৰয়াস অধ্যয়ন চক্ৰই কেৱল যে কবিতা গানতে মজগুল এনেকুৱা নহয়, যে আমি সচৰাচৰ গ্ৰন্থমেলা স্থাপন কৰিছোঁ বোকাখাতত প্ৰথমে। যি গ্ৰন্থমেলা আমি প্ৰস্তুত কৰি 99 চনত তাৰ পৰা ৰাহি আমি এটকা 4 অনাকৈ মাছ কালেকশ্যন কৰি যেতিয়া সংগ্ৰহ কৰি সফল অনুষ্ঠান কৰি 7,000 টকা ৰাহি হৈছিল। সেই 7,000 টকাৰে আমি বোকাখাত জাতীয় বিদ্যালয় স্থাপন কৰিছিলোঁ। খুব ভাল লাগে, মোৰ সতীৰ্থসকলে মনত পৰে যে ইমান সৎ আৰু ইমান মানে উদাৰ মনোভাৱাপন্ন, যে 7,000 টকাটো অনুষ্ঠান এটা কৰাৰ পাছত সকলোৱে পাৰ্টি কৰি খাবলৈ মন কৰে, কিন্তু আমাৰ ল'ৰাসকলে, আমাৰ সতীৰ্থসকলে কিন্তু এটা কিবা বুনিয়াদ এটা গঢ়াৰ কাৰণে খুব মানে হেঁপাহ আছিল। আৰু সেইটোৱেই মূলধন আমাৰ, মানে 7,000 টকাতকৈ সেই চিন্তাটো মূলধন বুলি মই স্বীকৃতি দিব খোজোঁ। সতীৰ্থসকলক মই এই আপাহতে মই চেলুট দিছোঁ, যে সেই 7,000 টকাক আমি ক'তো অপচয় নকৰাকৈ পাৰ্টি আমি কৰি এনজয় কৰি শেষ নকৰাকৈ আমি জাতীয় বিদ্যালয়খনক সেই সময়ত যেতিয়া সাম্প্ৰদায়িক যেতিয়া বিষবাস বিয়পি পৰিছে অসমত নতুন এটা ৰাজনৈতিক ধাৰা, তাৰ বিকল্প আমি কেনেকৈ শিক্ষা সূচীবিলাক আমি আগুৱাই নিব পাৰোঁ, তেতিয়া আমি চিন্তা কৰি জাতীয় বিদ্যালয়খনৰ যোগেদি
আমি সকলোকে ধৰি ৰখাৰ কাৰণে প্ৰচেষ্টা কৰোঁ। জাতীয় বিদ্যালয়ৰ ধাৰণাটো আচলতে আমাৰ জাতীয় সংগ্ৰামৰে অন্যতম নিশ্চিতভাৱে হয় হয়। আমি অসমৰ সুস্থ জাতীয়তাবাদ আমি যদি নিৰ্মূল আমি আনিব খোজোঁ তেতিয়াহ'লে আমি চাব লাগিব যে যিটো ঢল বৈছিল ইংৰাজী মাধ্যমৰ প্ৰতি, যিটো মধ্যবিত্ত শ্ৰেণীটো যেনেকৈ উবৰি খাই পৰিছিল, চব নিজৰ পথাৰ নিজৰ গাঁও এৰি নগৰলৈ যিটো ঢাপলি মেলাৰ যিটো প্ৰৱণতা হৈছিল, ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ বাবে টাউনত থাকিবলৈ বাধ্য হৈছিল মিছনেৰী স্কুলবিলাকত, ডন বস্কোবিলাকত। তাৰ বিপৰীতে কিন্তু জাতীয় বিদ্যালয়ে আমাৰ অসমীয়া মধ্য শ্ৰেণীটোক নতুনকৈ আকৃষ্ট কৰিবলৈ সক্ষম হৈছে আৰু পাঠ্যক্ৰম অত্যন্ত উজ্জীৱিত হৈছেও আৰু সফল হৈছে ইয়াৰ মিছন। গতিকে আপোনালোকে সকলোৱে জানে আমি সেইটো একাত্ম হৈ জাতীয় বিদ্যালয় আৰু আমি গ্ৰন্থমেলা গাঁৱে গাঁৱে কৰোঁ, স্কুলে স্কুলে কৰোঁ। আমি কান্ধত লৈ আমি মানে নেশ্যনেল বুক ট্ৰাষ্টৰ কিতাপ, প্ৰগ্ৰেছিভ পাব্লিকেশ্যনৰ কিতাপ, আমি সেই ধৰণৰ কিতাপ পত্ৰবিলাক আমি কঢ়িয়াই লৈ ফুৰোঁ। তাৰপিছতে আমি গ্ৰন্থমেলা কৰোঁ। আমাৰ নিজৰ পাব্লিকেশ্যন আছে, আমাৰ পাব্লিকেশ্যনৰ গ্ৰন্থ ইউনিভাৰ্চিটিবিলাকৰ ৰেফাৰেঞ্চ বুক হিচাপেও সংলগ্ন হৈছে। সেই কথাটো কৈ আমাৰ পাব্লিকেশ্যনৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ আমাৰ প্ৰয়াস অধ্যয়ন চক্ৰ আমাৰ এটা প্ৰকাশন গোষ্ঠী আছে। আমাৰ গ্ৰন্থমেলা অভিযান আছে, মানে প্ৰয়াস বুক ৰেলী বুলি। আমাৰ মানে সংগীত বিদ্যালয় আছে, আমাৰ নিজৰ মিউজিক চেণ্টাৰ আছে, জাতীয় বিদ্যালয় আছে, নাট্যকলা আছে, নাট্যকলা বিভাগ আছে, চিত্ৰকলা আছে, আমাৰ গণসংগীত লোকসংগীতৰ চৰ্চা কেন্দ্ৰ আছে। তেনেকৈ আমি এটা বহুমাত্ৰিক ৰূপেৰে আমি প্ৰয়াস অধ্যয়ন চক্ৰৰ যোগেদি আমাৰ সুস্থ সংস্কৃতি আৰু সুস্থ শিক্ষা আৰু সুস্থ জাতীয়তাবোধৰ স্থিতাৱস্থা চেষ্টা কৰিছে। আপুনি ভাৰতীয় গণনাট্য সংঘৰ সৈতেও জড়িত, অসম শাখাৰ আপুনি সমন্বয়। হয় হয়, মই আচলতে ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত মানে আচলতে মই জন্মসূত্ৰেই মই যি সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ। মোৰ ঘৰখন এটা সাংস্কৃতিক ক্ষেত্ৰই আছিল। মই কৈছোঁৱেই যে আমাৰ শেৱালি জোপালে এতিয়াও মনত পৰে, যিটো কথা মনত পেলালে চকু পানী ওলাব খোজে। ঘৰখন চকুৰ আগত চনককৈ যেতিয়া বানপানী সহায় লৈ গ'ল, এই উৰ্বৰ আমাৰ চোতালখন নাইকিয়া হৈ গ'ল। আহিনৰ সন্ধিয়া আমি যেতিয়া গান কচৰত কৰোঁ, সেই তাৰে পৰাই আমাৰ এটা বীজ হয়তো সংৰোপিত হৈছিল। আৰু ল'ৰালিতে মোৰ কণ্ঠত জ্যোতিপ্ৰসাদৰ গান শুনিবলৈ, মোৰ কণ্ঠত বিষ্ণুৰাভাৰ গান শুনিবলৈ মোৰ ইয়াত মোৰ অগ্ৰজসকলে, দেউতা হওক, মোৰ দাদাসকল হওক বা স্থানীয় ইয়াত সচেতন সকলো শিক্ষক সমাজ, সচেতন সমাজে খুবেই আকুল মানে এটা ভাৱে মোক মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিছে। মই জ্যোতিপ্ৰসাদৰ গীতেৰে আৰম্ভ কৰিছোঁ জীৱনটো। আৰু গতিকে জ্যোতিপ্ৰসাদৰ গীতৰ মাজেদি আহি বিষ্ণুৰাভাক পালোঁ, বিষ্ণুৰাভাৰ গীতৰ মাজেদি আহি হেমাংগ বিশ্বাসক পালোঁ, ভূপেন হাজৰিকাক পালোঁ। এনেকৈ আহি আহি যেতিয়া সেই পথেদি যদি আগুৱাই আহোঁতে ভাৰতীয় গণনাট্যই যে ইয়াৰ মূল ভেটি, ভাৰতীয় গণনাট্যৰ অবিহনে যে জ্যোতিপ্ৰসাদ, হেমাংগ বিশ্বাস, বিষ্ণুৰাভা বা ভূপেন হাজৰিকাৰ সমৃদ্ধতাৰ যে কোনো মূল্য নাই, ইয়াৰ মূল আধাৰটো কিন্তু ইয়াৰ সাংস্কৃতিক আদৰ্শটো হৈছে ভাৰতীয় গণনাট্য সংঘ। সেই কথা যেতিয়া জানিবলৈ সক্ষম হ'লোঁ, তেতিয়াৰ পৰা গণনাট্য সংঘৰ সৰ্বক্ষণ কৰ্মীৰূপে আজিও কাম কৰি আছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ মান ৰাখিবলৈ যত্ন কৰিছোঁ। ইয়াৰ আমি সকলো ধৰণৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ যিবিলাক সাংস্কৃতিক সমন্বয়মূলক কাৰ্যসূচী কৰে, অসমৰ হৈ মই নেতৃত্ব বহন কৰাৰ আজি বেছ কিছু বছৰ মই ধাৰাবাহিকভাৱে দায়িত্ব পালন কৰি আছোঁ। ৰাজ্যিক পৰ্যায়ত মই সমন্বয় হিচাপে কাম কৰি আছোঁ। আৰু যিমান পাৰিছোঁ প্ৰগতিশীল সাংস্কৃতিক ধাৰাটোক জীয়াই ৰাখিবৰ কাৰণে মই কাটৰ চেষ্টা চলাই আছোঁ। আপুনি যিহেতু কৈছে আপোনাৰ ভাতৃ, জ্যেষ্ঠ ভাতৃ, হয় হয়, অসমৰ অন্যতম জনপ্ৰিয় বুলি ক'বলৈ জনপ্ৰিয় কবি জীৱনৰ ছাৰৰ আপুনি মই ভাতৃ। হয়, ইমান এটা সমৃদ্ধিশালী পৰিয়াল বুলি ক'ব লাগিব ন? হয়, নাজানো সমৃদ্ধিশালী পৰিয়াল হয়নে নহয়, কিন্তু হয় যি হয় হয়, মানে সামান্যতমভাৱে আমি নিজৰ জাতিটোৰ প্ৰতি আমি কমিটেড। আমি ভাষা হওক, সংস্কৃতি হওক, সামাজিকভাৱে হওক, ৰাজনৈতিকভাৱে সচেতনভাৱে আমি পাৰ্যমানে সকলোবোৰ বিষয়তে আমি নিজক অংশগ্ৰহণ কৰি ৰাখিবলৈ যত্ন কৰিছোঁ। আমি এটা খুব ভিতৰুৱা অঞ্চল, আমি বানপীড়িত অঞ্চলৰ মানুহ। আপুনিতো সেই সংগ্ৰামী যিটো ৰাজনৈতিক ধাৰা, হয়, সেইবিলাকক উদ্বুদ্ধ কৰিবৰ কাৰণে কেতিয়াবা সংগ্ৰামী গীতো পৰিৱেশন কৰে চাগৈ? নিশ্চয় 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 নিশ্চয়, সেইটো থাকেই। আৰু বেয়া নাপায় যদি তেনেকুৱা ধৰণৰ গীত উদ্বুদ্ধ কৰা, মানে সংগ্ৰামক শক্তিশালী তেজোদীপ্ত কৰা তেনেকুৱা ধৰণৰ গীত হয়, তেনেকৈ নাই, বেয়া পোৱা কথা নাই, কাৰণ সেইবোৰতো আমাৰ তেজত থকা কথা। খালি কথাটো হৈছে এই মুহূৰ্ততে গাবলৈ কৈ দিলে কোনটো গাম তেনেকুৱা লাগি যায়, কাৰণ অনেক গীত আছে। এতিয়া ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰিম নে বিষ্ণুৰাভাৰ পৰা আৰম্ভ কৰিম, কেতিয়াবা খুবেই এই কথাবিলাক হয়, বা পল্লৱচন্দ্ৰক আৰম্ভ কৰিম বা হেমাংগ বিশ্বাসক আৰম্ভ কৰিম। যদিও আপোনাক মই পৰৱৰ্তী সময়ত অকণমান মই দুটামান কলি গাম, আমাৰ কথাখিনি পাতি শেষ কৰি লওঁ, সামৰণিৰ ৰাইজক সেইটো সামৰণি
সময়ত ৰাইজক এইটো আমি উপহাৰ দিম। ঠিক আছে, আপোনাৰ জীপাল কৃষক শ্ৰমিক সংঘ আপোনাৰ মানস পুত্ৰ বুলি ক'ব লাগিব। হয় হয়, এইটো খুব ভাল শব্দ এটা আপুনি প্ৰয়োগ কৰিছে আচলতে। মানস সন্তান বুলিয়ে ক'ম, মানস পুত্ৰ। মই মানস বুলি কওঁতে দুটা কথা মনত পৰে, খুব দুখেৰে কওঁ যে প্ৰয়াস অধ্যয়ন চক্ৰৰ আমাৰ এটা গ্ৰন্থ বিপণী আছিল, মানে গ্ৰন্থমেলাৰ এটা কাৰ্যালয়, আমাৰ যোগাযোগ কেন্দ্ৰ। ইয়াত সকলো প্ৰান্তত, অসমৰ পৰা বিভিন্ন প্ৰান্তৰ, অসমৰ সকলো স্তৰৰ মানুহৰ লগত যোগসূত্ৰ ৰাখিবৰ কাৰণে নগৰৰ দাঁতিকাষতে সৰুকৈ আমাৰ 10 ফুটীয়া মাত্ৰ কোঠালি এটা আছিলে। তাত কিতাপেৰে ভৰি আছিল আৰু আমাৰ গীতৰ কেছেট ইত্যাদি ভৰি আছিল। কিন্তু এই আজিৰ চৰকাৰখন, বিজেপি শাসিত মিত্ৰজোঁট চৰকাৰখন আহিয়ে উন্নয়নৰ নামত প্ৰথমতে বলড্ৰেজাৰ দি সেই গ্ৰন্থমেলা স্থলীটোকে, গ্ৰন্থমেলাৰ কাৰ্যালয়টোকে প্ৰথম উচ্ছেদ কৰিছে বোকাখাটত। এইটো মানস সন্তান আছিল। তেওঁলোকে সঠিক জেগাতে আক্ৰমণ কৰা বুলি আমি ভাবোঁ, কাৰণ তেওঁলোকে জানে যে ইয়াত সোণেশ্বৰ নৰ নহয়, আচলতে ইয়াত এটা সত্তা আছে আমাৰ ইয়াত। মই সত্তাটোৰ এটা অংশীদাৰহে। সেইকাৰণে মই গৰ্ব কৰি ক'ব নোখোজোঁ যে মইহে মানস সন্তান এই গোটেই প্ৰয়াস অধ্যয়ন চক্ৰ বা জীপাল কৃষক শ্ৰমিক সংঘৰ, মানে এটা সত্তা এটাই মোক জন্ম দিছে, মোক সৃষ্টি কৰিছে। সেই দুখেৰে কওঁ যে এই বুকুৰ বিষ আজিও আছে। আৰু জীপাল কৃষক শ্ৰমিক সংঘ সকলো দুখেৰে জৰ্জৰিত মানুহৰ প্ৰতিফলন হ'ল জীপাল কৃষক শ্ৰমিক সংঘ। এইটো সোণেশ্বৰ নৰহৰ কেৱল ক্ষোভ নহয়, কাৰণ তেওঁলোকে ৰাজআলিৰ পৰা মই কচৰত কৰি থকাৰ সময়তে বলড্ৰেজাৰে খান্দি উলিয়াই মোক চাপৰি পথাৰলৈ নমাই দিছে, আৰু পথাৰলৈ মোক দলিয়াই পেলাই দিয়াৰ লগে লগে মই জীপাল হৈ উঠিলোঁ। কাৰণ ইমান উৰ্বৰ বোকাখাটখন য'তেই পেলাই দিব তাতেই গজি উঠিব পাৰে, গংগাত পেলাইছে। গতিকে সেই জীপাল কৃষক শ্ৰমিক সংঘক সেই উৰ্বৰ ক্ষেত্ৰখনত তেওঁলোকে যাতে ৰাষ্ট্ৰই যাতে দলিয়াই পেলালে, কিন্তু আকৌ ঠন ধৰি উঠিলোঁ। কিন্তু সেই এটা পথাৰৰ পৰাই বোকাখাট তথা অসমৰ মানুহক, এই ৰাষ্ট্ৰক কিন্তু আমি এটা কঁপনি তুলি আছোঁ। প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈকে আপোনালোকৰ যিটো জীপাল কৃষক শ্ৰমিক সংঘ কেনেকুৱা ধৰণৰ কাম কৰিছে? হয়, আমি খুব ছিষ্টেমেটিকেলি, খুব অধ্যয়ন মানে কৰি আমি কাম কৰিবলৈ যত্ন কৰিছোঁ। কেৱল সংগ্ৰাম মানে আৱেগিক এটা ধৰ্ণা নহয়, ইয়াত সমাধানৰ প্ৰশ্ন আছে। যান মানুহৰ পেট ভাতৰ আৱেগ আৰু মানুহৰ ব্যক্তিত্ব আৰু মানুহৰ মূল্যবোধ হ'ব লাগিব। কাজিৰঙা দাঁতিকাষৰে আমি মানুহ হিচাপে আমাৰ ইয়াত স্থানীয় মানুহক, মানে বন্য জন্তুতকৈ আমাৰ মূল্য নাছিল আমাৰ মানুহৰ। যিকোনো মুহূৰ্তত আপোনাক উঠাই নিয়ে এটা সন্দেহজনক কাৰণত, এনে কোনো কথা নাই, আকস্মিক এটা তেওঁলোকৰ অজুহাত এটা তেওঁলোকৰ ঢাকিবৰ কাৰণে তেওঁলোকে আমাৰ মানুহক টানি নি পেলাই আপোনাৰ হাত ভৰি বান্ধি ফেক এনকাউণ্টাৰ কৰি আপোনাক মাৰি থৈ দিব পাৰে। তাৰ কোনো বিচাৰ নাছিল ইয়াত। এনেকৈ শ আমাৰ ডেকা গাভৰুক মানে মাৰি শেষ কৰিছে, নিশেষ কৰিছে। গতিকে সেই যিটো হিউমেন ৰাইটছ যিটো ভাইলেশ্যন হৈছে, সেই প্ৰশ্নটোত আমি আটাইতকৈ অগ্ৰাধিকাৰ দিছিলোঁ। যে প্ৰথম কৈছোঁ যে কাজিৰঙাৰ আমাৰ যিটো জীয়াই থকাৰ অধিকাৰ, ইয়াৰ এইটো স্থিতাৱস্থাটো আমি ঘূৰাই আনিবৰ কাৰণে প্ৰথম সংগ্ৰামত উপনীত হৈছিলোঁ, আৰু এইটো আমি সফল হৈছিলোঁ। আমি ইউৰোপ কাণ্ট্ৰিকো আমি দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু ইউৰোপ কাণ্ট্ৰিক যেতিয়া আমি দৃষ্টিগোচৰ কৰিছিলোঁ মোৰ সতীৰ্থ প্ৰণৱ দলেৰ সৈতে, আমি যেতিয়া কৈছোঁ হিউমেন ৰাইটছ ভাইলেশ্যন হৈছে কাজিৰঙাত এই প্ৰসংগত যেতিয়া আমি উত্তোলন কৰিলোঁ, তেতিয়া ইউৰোপ কাণ্ট্ৰিয়ে ইয়াত কাজিৰঙা তথা ভাৰত ৰাষ্ট্ৰক কাবু কৰিছিল যে আমি বন্য জন্তুক পোহপাল কৰাৰ নামত মানুহ মাৰিবৰ কাৰণে আমি ধন টকা পইচা তোমালোকক দিয়া নাই। গতিকে হিউমেন ৰাইটছ মানে এক্টিভিজম ৰক্ষা কৰিলে, মানে যদি ভাইলেশ্যন যদি কৰা যায় আমি ফাণ্ডিং বন্ধ কৰি দিম। এনেকৈ ভাৰত চৰকাৰক মানে আমি কাউণ্টাৰ দিয়াবলৈ সক্ষম হৈছিলোঁ। এইটো খুব এটা উচ্চস্তৰীয় এটা সফল সংগ্ৰাম আছিল। হয়, কূটনৈতিকভাৱে আমি সফল হৈছিলোঁ। আজি আমাৰ স্থিতাৱস্থাত আমি বাহাল আমি ৰাখিছোঁ। হয়, তাৰ পাছতো আমি ইয়াত SDRF NDRF খোৱা বস্তু নে পিন্ধা বস্তু আমাৰ মানুহ জ্ঞাত নাছিল। বানপানীত যে ক্ষতিগ্ৰস্ত লোকসকলে ক্ষতিপূৰণ পাব পাৰে, বানপানীৰ ৰিলিফৰ চাউলটোৰ বিনে যে আৰু অন্য কিবা পোৱাৰ ৰাস্তা আছে, সেই সম্পৰ্কে আমাৰ মানুহ জ্ঞাত নাছিল। সজাগ কৰিছিলোঁ। আৰু আমি প্ৰথমবাৰৰ কাৰণে এটা বানপানীত যে মানুহ মৰিলে যে পইচা পাব পাৰে, সেইটো প্ৰথম আমি ইয়াত এই বস্তুটো যুক্তিযুক্ততাৰে আমি উত্তোলন কৰিছিলোঁ। আমি তাৰ কাৰণে জেলো খাইছোঁ দেই, তাৰ কাৰণে আমি 21 দিন আমি 1.5 মাহ দিন জেলো খাইছোঁ সেই আন্দোলনটো কৰাৰ ফলশ্ৰুতি। কিন্তু তাৰ বিনিময়ত
জনগণে এটা ডাঙৰ উপহাৰ পাইছে এতিয়া আজিকালি 6 লাখ টকা 4 লাখ টকা মানুহে বানপানীত যদি ডেথ হয় আৰু গৰু ছাগলী যে মৰিলে যে গৰু এটা যদি পানীত উঠি যায় তেতিয়া 30,000 টকা পাব পাৰি সেই কথাটো আমি শিকাইছিলোঁ ঘৰ যদি বানে খহে তাৰ বিনিময়ত ধান পথাৰ যদি মৰে পইচা পাব পাৰে সেই কথাবিলাকৰ ক্ষেত্ৰত আমি প্ৰথমবাৰ কাৰণে SDRF আৰু NDRF ইমপ্লিমেণ্টেশ্যনত আমি জীপাল কৃষক শ্ৰমিক সংঘ এটা সবল স্থিতি আমি ইয়াত মানে স্থাপন কৰিছিলোঁ তাৰ পাছেদি আপোনাৰ কৈ ভাল পাম যে আমি এই যিটো সময়ত আমাৰ ইয়াত দাঁতিকাষৰীয়া অঞ্চলটোত বানপানীৰ সময়ত গৰু মানে পশুধনৰ ওপৰত যিটো তেওঁলোকৰ আটাইতকৈ খুব মানে আমি যে কৃষিভিত্তিক জনজীৱনৰ প্ৰতি তেওঁলোক দায়বদ্ধ নাছিল কিন্তু ওপৰতে শ্লোগান আছিল তেওঁলোকে ৰিলিফৰ চাউল দি গৰু ছাগলী গাহৰিৰ কাৰণে যদি দানা পানীৰ যে প্ৰয়োজন থাকে এই সম্পৰ্কত আমি গৰু লৈ শোভাযাত্ৰা কৰি পাইছোঁ ভাৰতবৰ্ষৰ ইতিহাসত এটা বিৰল সংগ্ৰাম কৰিছোঁ বোকাখাতে আমি জীপাল কৃষক শ্ৰমিক সংঘ সংবাদ মাধ্যমত চৰ্চিত হৈছে গতিকে আমি সেইটো জনমানসত এইটো আমি প্ৰতিষ্ঠা কৰিব খুজিছোঁ যে তোমালোকে পশুধনটো মানুহতকৈ কম গুৰুত্ব দিলে নহ'ব তোমালোকক মানুহে ভোট দিয়াৰ কাৰণে মানুহক ৰিলিফ চাউলটো খুৱাবা আৰু গৰুক তোমাৰ নোখোৱাবা আৰু গৰুৰ অবিহনে মানুহৰ জীৱনৰ মূল্য আমাৰ নাই গতিকে আমাৰ এইটো তাৰপিছতে গৰুক লৈ ৰাজনীতি আৰম্ভ হৈছিল সাম্প্ৰদায়িক ৰাজনীতি RSSে কৰিব খুজিছিল আমি কৈছোঁ যে গৰু তোমালোকৰ কাৰণে সাম্প্ৰদায়িক হ'ব নোৱাৰে গৰু আমাৰ অৰ্থনীতি হয় আমাৰ বুঢ়া গৰুটো বিহৰা বজাৰত নিলেহে আমাৰ তাৰপৰা ডেকা গৰুটো পথাৰলৈ আহিব গতিকে এই কথাটো তোমালোকে বুজিব লাগিব গতিকে বিহৰা বজাৰক তোমালোকে আমাৰ কৃষি অৰ্থনীতিক টনকিয়াল কৰাৰ এইটো আমাৰ গৰুকে গতিকে গৰুৰ ওপৰত তোমালোকে ৰাজনীতি কৰিবলৈ নাহিবা জীৱনত ঘাঁহ এমুঠি খুৱাই নোপোৱা তোমালোকে প্ৰজাতিটোৱে চিংৰা এটুকুৰা তোমালোকে হোটেলৰ পৰা পুৰি এটুকুৰা দি পেলাই গৰু পূজা কৰা জাতিটোৱে আমাক গৰু পূজা মানে মৰম কৰি দেখুৱাব নালাগে গতিকে আমি গৰুৰ আমি কেনেকৈ পালন কৰিব লাগে আমিয়ে হৈছোঁ কৃষিজীৱী আমাৰ হৈছে আমাৰ কৃষক সভ্যতা আমি হৈছোঁ থলুৱা জনসম্প্ৰদায় গতিকে আমাক তোমালোকে গৰু পূজা কৰাৰ নীতি শিকাব নালাগে তোমালোকৰ সেইবোৰ তোমালোকে UPত চলাবা তোমালোকে যোগী আদিত্যনাথৰ ওচৰত বোকাখাতত নচলিব আমি কৈছোঁ যে গোটেই পথাৰৰ গৰু গোটেই আমাৰ যিমান আছে অঞ্চলটোৰ চব গৰু আনি তোমালোকৰ সেই BJP RSSৰ মানে গুদামত ভৰাই দিম তেতিয়া দেখি পাবা কিমান দানা খুৱাব পাৰে দেখিম তাৰ পাছত তেওঁলোক পিছ হুহুকি গৈছিল এইটো এটা আমাৰ সফল সংগ্ৰামৰ এটা ডাঙৰ কথা যি কাৰণত RSSে যি কাৰণত আজি চৰকাৰখনে আমাক চকুৰ কুটা দাঁতৰ ফুলৰ দৰে ব্যৱহাৰ কৰে আমি অনুষ্ঠানৰ মাজতে আপোনাৰ পৰা গীত এটি শুনিব বিচাৰিছিলোঁ গীত মানে আপুনি যিহেতু এগৰাকী সংগ্ৰামী নেতা সংগ্ৰাম কৰিবলৈ যাওঁতে কেতিয়াবা মঞ্চই নাইবা ৰাজপথত জনসাধাৰণক উদ্বুদ্ধ কৰিবৰ কাৰণে তেজদীপ্ত কৰিবৰ কাৰণে বিশেষ গীত কিছুমান আপোনালোকে পৰিৱেশন কৰে হয় তাৰ মাজৰে আপোনাৰ মনলৈ কি আহিছে তেনেকুৱা ধৰণৰ গীত এটা শুনিব বিচাৰিছোঁ হয় মানে মই ঠিক মাজৰ পৰাই ফটকে উঠাই ভাল লাগিব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম নতুন অসম গঢ়িম অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম এনেধৰণৰ গীতবিলাক আমি খুবেই ব্যৱহাৰ কৰিছিলোঁ আৰু এনেকুৱা কোন কোন আহিছ আইক পুজিবলে আইৰ পূজাৰ বেলি হ'ল আইৰ পূজাৰ বেলি হ'ল সমনীয়া আইৰ পূজাৰ বেলি হ'ল হাজু হবৰে হ'ল ডেকা ল'ৰা হাজু হবৰে হ'ল হাজু হবৰে হ'ল ডেকা ল'ৰা হাজু হবৰে হ'ল হাজু হবৰে হ'ল হাজু হবৰে হ'ল পৰপদানত কিয় বাৰু তোৰ শিৰবনত কিয় বাৰু কিয় পাহৰিলি বিজয় বাহুৰ বল তোৰ অস্ত্ৰ কেনেনো গ'ল অস্ত্ৰ বিচাৰি ল তই অস্ত্ৰ বিচাৰি ল এন্ধাৰত তই থাকিবি কিয়নো জগত পোহৰ হ'ল এনেবোৰ গীত আমি খুবেই ব্যৱহাৰ কৰিছিলোঁ জ্যোতিপ্ৰসাদ এনেকৈ পূৰ্বৰ এই ভূপেন হাজৰিকা আমি বল 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 কৃষক শক্তি দল বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল জাগ 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 মজদুৰ নজোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল ৰণৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল এনেবোৰ
ও আমার গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। এনেবোৰ অনেক গীতেৰে আমি মানুহখিনিক উদ্বুদ্ধ কৰিছিলোঁ। বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ। এনেবোৰ গীতেই আছিলে আমাৰ মূল শক্তি আধাৰ। গতিকে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকাক বাদ দি অসম অপূৰ্ণ। গতিকে আমি সেই গীতবিলাকক শিৰোগত কৰি তাৰ মাজেদি আমাৰ মিচিং জনগোষ্ঠীয় এলেকাবিলাকত আমি এনেকুৱা মিচিঙৰো বহুত ধৰণৰ সমদল মানে জাগ্ৰত কৰা বহুত এনেকুৱা গীত আছিল। সেইবিলাক গীতকো আমি ইয়াত চৰ্চা কৰিছিলোঁ। গতিকে আজি যা হওক ঠাউকতে আপোনাক মই যিকণ পাৰিছোঁ ক'বলৈ যত্ন কৰিছোঁ। নাজানো কেনে হ'ল। আৰু যদি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ তথাপিও জানিব বিচাৰিছোঁ আপোনালোকতো জনগণৰ হৈ কাম কৰি আছে। জনগণৰ অধিকাৰৰ প্ৰশ্নটোক লৈ আপোনালোকে দীৰ্ঘদিন ধৰি কাম কৰি আছে। সেইকাৰণে সুধিব বিচাৰিছোঁ আপুনি যিহেতু ৰাজপথৰ আন্দোলনকে ধৰি তেনেকুৱা ধৰণৰ আন্দোলন কৰি আছে কিন্তু শেহতীয়াকৈ আপোনালোকে সংসদীয় ৰাজনীতিটো ভৰি খোজ পেলাব বিচাৰিছে। হয়, মানে যদিও সংসদীয় ৰাজনীতিতে শেষ সমাধান আছে বুলি বিশ্বাস নকৰিলেও সেই সাময়িক এটা সকাহ হ'ব পাৰে। গতিকে সেই বিকল্প পথটোকো আমি গ্ৰহণ কৰি নিব লাগিব। যিটো গণতন্ত্ৰৰ সংবিধানে এটা অধিকাৰ দিছে। সংবিধানৰ গণ্ডিৰ পৰা আমি সকলোবিলাক যি পাৰিব লাগে সেইখিনি জনগণক সচেতন কৰাৰো আমাৰ দায়িত্ব বুলি ভাবিছোঁ। গতিকে এইবাৰ আমি উচ্চ শিক্ষিত মেধা আৰু আমাৰ সতীৰ্থ এগৰাকীক আমি বোকাখাটৰ পৰা প্ৰক্ষেপ কৰিছোঁ আৰু সেই একেবাৰে নৃগোষ্ঠীয় বানপীড়িত নদীয়াল সভ্যতাৰ কষ্ট সহিষ্ণু শ্ৰমিক আৰু কৃষকৰ প্ৰতিনিধিত্ব হৈ কাম কৰিবৰ কাৰণে আমি এজন সতীৰ্থ প্ৰণৱ দলক প্ৰক্ষেপ কৰিছোঁ। আৰু ইয়াত মই এজন মুখ্য আহ্বায়ক হিচাপে যিখিনি কাম কৰি অভিজ্ঞতা লাভ কৰিছোঁ যে আমি জয়ী হ'ম আৰু ৰাইজৰ আশীষ আছে আমাৰ লগত। গতিকে আপোনাৰ অন্তিম সময়ত জনগণক সেই বাৰ্তাটোকো জনাইছোঁ আৰু সকলোকে আমাৰ প্ৰণৱ দলৰ হৈ এই যিটো কেম্পেইন ইউথ ফৰ বোকাখাট কেম্পেইন আৰু সফলতাৰ কাৰণে আমাৰ ছ'চিয়েল মিডিয়া ইউথ ফৰ বোকাখাট বা সোণেশ্বৰ নৰ বা প্ৰণৱ দলৰ পেজটো সকলোকে ফ'ল' কৰিবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু যেনেকৈ যাত্ৰাক আপোনালোকে ফ'ল' কৰে আমাৰ পেজটোকো যেন ফ'ল' কৰে সেই কথাটো যাত্ৰাৰ শুভানুদায়ীসকলক আমি অনুৰোধ কৰিছোঁ। ঠিক আছে, আপোনালোকৰ যিটো ৰাজনৈতিক আগতে ৰাজপথৰ ৰাজনৈতিক আন্দোলন আছিলে এতিয়া সংসদীয় ৰাজনীতিটো আপোনালোক সফলতা অৰ্জন কৰক। জনগণৰ ধন্যবাদ। বিভিন্ন ধৰণৰ কামবিলাকত আগভাগ লওক, তেনেকৈ আগবাঢ়ি যাওক। তাৰে কামনাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। হয়, সংসদীয় ৰাজনীতিত আমাৰ প্ৰতিনিধি থাকিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰাজআলিৰ সংগ্ৰাম আমাৰ শেষ হৈ যাব। কাৰণ পলিচি লেভেলত আমাৰ কৰিব লগা আছে। কাৰণ এটা সমষ্টিহে আমাৰ এজন সতীৰ্থ। গোটেই অসমৰ সমগ্ৰ সমষ্টি আমাৰ হৈ উঠা নাই, আমাৰ জনদৰদী আমাৰ প্ৰগতিশীল হৈ উঠা নাই। গতিকে তাৰ কাৰণে পলিচি লেভেলত সংসদত কেতিয়াবা হয়তো সুচাৰ কৰিবৰ কাৰণে আমি বিধায়কক শক্তি যোগান কৰিবৰ কাৰণে ৰাজআলিৰ সংগ্ৰামো আমাৰ সমানে অব্যাহত দুই ধৰণে আগবাঢ়ি যাম। হয়, ঠিক আছে, ধন্যবাদ।